মিয়াৰ দাদাগিৰি যোৰহাটত নচলিব মিয়াৰ দাদাগিৰি অসমত নচলিব মিয়াৰ দাদাগিৰি যোৰহাটত নচলিব মিয়াৰ দাদাগিৰি অসমত নচলিব গৌৰৱ গগৈ মুৰ্দাবাদ গৌৰৱ গগৈ মুৰ্দাবাদ কংগ্ৰেছ গো বেক কংগ্ৰেছ গো বেক কংগ্ৰেছ গো বেক ৰাইজৰ দল গো বেক অখিল গগৈ মুৰ্দাবাদ অখিল গগৈ মুৰ্দাবাদ ভাগ্যজনক কথা যোৰহাটৰ নিচিনা সাংস্কৃতিক নগৰীখনত দেওবাৰৰ দিনা এই জেবি ৰোডত আচলতে আমাৰ খিলঞ্জীয়া মিচিং ভাইহঁতে নিজৰ বাৰীত কৰা শাক পাচলিকেইটা আনে আৰু আমাৰ যোৰহাটৰ নাগৰিকসকলে ইয়াৰ পৰা বজাৰ কৰিবলৈ আহে। এইটো সদায় পৰম্পৰা, এইটো চলি আহিছে সদায় যোৰহাটত, মানে এইটো সদায় ঘটি থকা ঘটনা। এজন মিচিং ভূমিপুত্ৰ ভাইয়ে আজি কেইটামান নাৰিকল তেওঁ বাৰীৰ পৰা নে ক'ৰবাৰ পৰা গোটাই পিটাই আনি পেলাই সপ্তাহটো চলিবৰ পৰা জোখাৰে নাৰিকল কেইটামান আনি বিক্ৰীৰ কাৰণে আহিছিলে। সেই নাৰিকলৰ দাম দৰক লৈ পেলাই তেওঁৰ লগত এজন বুবু আনচাৰী নামৰ এজন ব্যক্তিৰ কাজিয়া হয়। এই কাজিয়াৰ সূত্ৰপাত হোৱাৰ পিছতেই তেওঁ ওচৰতে ঘৰ বোলে ওচৰৰ পৰা লোহা এডাল আনি স্থানীয় ব্যক্তি সকলোৱে দেখি থকাকে লোহা এডালে কোবাইছে আৰু খেদি খেদি মৰিয়াইছে আৰু হালাল কৰিম বুলি কৈছে, হালাল কৰিম বুলি কৈছে। গতিকে এনেকুৱা ধৰণৰ অসভ্য সাংস্কৃতিক নগৰী যোৰহাটত থকাৰ যোগ্য নহয়। প্ৰথম কথা এওঁলোকক খেদি পঠিয়াব লাগে ইয়াৰ পৰা। আৰু ২ নম্বৰ কথা হৈছে যে গৌৰৱ গগৈ যেতিয়া যোৰহাটৰ সাংসদ, এই গৌৰৱ গগৈয়ে মিয়া অধ্যুষিত অঞ্চলসমূহলৈ গৈ উচ্ছেদিত বেদখলকাৰী সন্দেহযুক্ত নাগৰিকসকলৰ পক্ষ লৈ পেলাই যিদৰে তেওঁ কথা পাতি আছে, আস্ফালন কৰি আছে, তাৰ সাহসতে আচলতে যোৰহাটত আজি এনে ঘটনা ঘটিবলৈ পালে। গতিকে আমি সকীয়াই দিব বিচাৰিছো ইয়াৰ জৰিয়তে গৌৰৱ গগৈ নামৰ মিয়াৰ দালাল আৰু কংগ্ৰেছ নামৰ মিয়াৰ দালাল পাৰ্টিটো সকীয়াই দিব খুজিছো। আমাৰ ভূমিপুত্ৰৰ ওপৰত যেতিয়া মিয়াই আজি যোৰহাটত আক্ৰমণ কৰিব পৰা হ'ল, তেতিয়াহ'লে কালিৰে মিয়াই গৈ পেলাই আমাৰ কিটচেনত সোমাই, আমাৰ পাকঘৰত সোমাই যে নামাৰিব, আমাৰ মা ভনীহঁতক যে আমাৰ বেডৰুমত সোমাই যে ধৰ্ষণ নকৰিব, তাৰ কোনো মানে নাই। গতিকে এই সময়তে আমাৰ সকলো অসমীয়া মানুহে দল মত নিৰ্বিশেষে সকলো পাহৰি এই মিয়াবিলাকক ইয়াৰ পৰা উচ্ছেদিত কৰাই নহয়, ইয়াৰ পৰা এক সম্পূৰ্ণৰূপে উৎখাত কৰি দিয়াৰ যিটো ব্যৱস্থা, সেইটো কৰিবলৈ মই অনুৰোধ জনাইছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে ব্যৱস্থা লৈছে, এই ব্যৱস্থা হওক আৰু মুখ্যমন্ত্ৰী মহোদয়ক ভগৱানে আশীৰ্বাদ দিয়ক, ভগৱানৰ আশীৰ্বাদ পুষ্ট তেওঁ হওক, যাতে তেওঁ এই কাম দীঘলীয়া সময়ৰ বাবে কৰি যাব পাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।